ওম নমঃ শিৱায়। নমস্কাৰ বন্ধুসকল। কন্যা ৰাশি জাতক জাতিকাসকলৰ 2026 চনৰ জুন মাহটো কিদৰে পাৰ হ'ব, কেনেধৰণৰ প্ৰতিফলন দেখিব, 2026 চনৰ জুন মাহৰ ৰাশিফল অনুসৰি এই মাহটো আপোনালোকৰ বাবে কোনখিনি ক্ষেত্ৰত অনুকূল ফলাফল দেখিব। কৰ্ম প্লাছ প্ৰেম চুকেল পৰীক্ষাৰ মাহ বুলি কৈছে। গোটেই জুন মাহটো আপোনালোকৰ দুটা ডাঙৰ গ্ৰহৰ সলনি বুলি কৈছে। বিশেষকৈ 10 জুনত শনি মীন ৰাশিত 7 ঘৰলৈ বৈবাহিক জীৱন পাৰ্টনাৰশ্বিপত যিখিনি আপোনালোকৰ যি পৰীক্ষা কষ্টৰ সেইখিনি আপোনালোকৰ আৰম্ভ হ'ব বুলি কৈছে। বিশেষকৈ 15 জুনৰ সময়খিনি বৃহস্পতি মিথুন ৰাশিত 10 মে ঘৰলৈ কেৰিয়াৰত এক বছৰীয়া সোণালী বিশেষকৈ সময় আৰম্ভ হ'ব বুলি কৈছে। 21 জুন সূৰ্যৰ কৰ্কট বিশেষকৈ 11 নম্বৰ ঘৰলৈ লাভ বন্ধু ইচ্ছা পূৰণৰ মাহ বুলি কৈছে। বন্ধুৰ পৰা লাভ হ'ব, আপোনালোকৰ ইচ্ছা পূৰণৰ মাহ বুলি কৈছে এই মাহটোত। বিশেষকৈ মাহৰ প্ৰথম 10 দিন কামৰ হেঁচা থাকিব। 10 পৰা 15 দিন বিশেষকৈ সম্পৰ্কৰ পৰীক্ষা। 15 মেৰ পিছত নাম আৰু দাম বুলি কৈছে, সুনাম বাঢ়িব। কেৰিয়াৰৰ ক্ষেত্ৰত এই বছৰটো এই মাহটো আটাইতকৈ ডাঙৰ সুযোগৰ মাহ বুলি কৈছে। বৃহস্পতি 15 জুনৰ পৰা এক বছৰলৈ কেৰিয়াৰত বিশেষকৈ গল্ডেন পিৰিয়ড বুলি কৈছে। চাকৰিয়ালসকলে 1 পৰা 10 জুনৰ সময়খিনিত কামৰ হেঁচা পাব বুলি কৈছে। কৰ্মক্ষেত্ৰত কামৰ প্ৰেছাৰ থাকিব। চিনিয়ৰসকলে কামৰ প্ৰেছাৰ সন্মুখীন হ'ব। অফিচত পলিটিক্স হ'ব পাৰে বুলি কৈছে। শনি শত্ৰু সক্ৰিয় হ'ব, কিন্তু আপুনি জিকিব বুলি কৈছে। 15 পৰা 30 জুনৰ এই সময়খিনিত প্ৰমোশ্যন পাব পাৰে কিছুলোকে। কৰ্মক্ষেত্ৰত নতুন দায়িত্ব পাব পাৰে বুলি কৈছে। চৰকাৰী চাকৰিত সফলতা, চিনিয়ৰসকল সুখী হ'ব বুলি কৈছে। সন্মান বাঢ়িব। লিখা মেলা শিক্ষা স্বাস্থ্যৰ লগত জড়িত কামত ডাঙৰ প্ৰতিফলন দেখিব বুলি কৈছে। উপদেশ হৈছে 15 জুনৰ পিছত CV আপডেট কৰিবলৈ বা ইণ্টাৰভিউ দিবলৈ শুভ বুলি কৈছে। ব্যৱসায়ীসকলৰ বাবে 2026 চনৰ এই জুন মাহটোত নতুন ডিল চৰকাৰী টেণ্ডাৰ কিছুলোকে পাব পাৰে। ডাঙৰ ক্লায়েণ্টৰ পৰা সুবিধা পাব, কিন্তু পাৰ্টনাৰশ্বিপত অলপ সাৱধান হ'ব লাগিব। 10 জুনৰ পিছত শনিয়ে বিশেষকৈ পাৰ্টনাৰৰ লগত সহকৰ্মীসকলৰ লগত আইনী জটিলতা আনিব পাৰে বুলি কৈছে। গতিকে ধ্যান ৰাখিব, কাগজ পত্ৰ 100% আপোনালোকে শুদ্ধ কৰি চাইন কৰিব। যিকোনো ঠাইত চহী কৰোঁতে সাৱধান হ'ব লাগিব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে বা শিক্ষাৰ ক্ষেত্ৰত প্ৰতিযোগিতামূলক পৰীক্ষাৰ ক্ষেত্ৰত চৰকাৰী চাকৰিয়ালসকলে পৰীক্ষাত সফলতা পাব। বিদেশত পঢ়াৰ বা ঘৰৰ পৰা দূৰত পঢ়াৰ সুযোগ পাব কিছুলোকে। বিশেষকৈ এই মাহত হালধীয়া ৰুমাল এখন লগত ৰাখিব যিকোনো ঠাইলৈ যাওঁতে। আয়ৰ ক্ষেত্ৰত কৈছে যে 15 জুনৰ পিছত আয় বাঢ়িব আপোনালোকৰ। প্ৰমোশ্যনৰ লগতে দৰমহা বঢ়াৰ সম্ভাৱনা আছে। পুৰণা বিনিয়োগৰ পৰা লাভ হোৱাৰ সম্ভাৱনা আছে বুলি কৈছে। পৈতৃক যি সম্পত্তিৰ কথাও আপোনালোকৰ ওলাব। খৰচৰ ক্ষেত্ৰত কন্যা ৰাশি জাতক জাতিকাসকলে মনত ৰাখিব, 1 পৰা 15 জুন চিকিৎসাৰ নামত খৰচ হ'ব পাৰে। ঋণ আপোনালোকৰ পৰিশোধৰ বাবে খৰচ হ'ব পাৰে। কোৰ্ট কেছাৰীৰ বাবে খৰচ হ'ব পাৰে। শত্ৰুৰ বাবে খৰচ হ'ব পাৰে। দ্বিতীয় বিশেষকৈ ৰাহু মুখৰ বাবে পৰিয়ালৰ বাবে হঠাৎ আপোনালোকৰ খৰচ হ'ব। সঞ্চয় হ'ব, সঞ্চয় কৰিবৰ বাবে চেষ্টা কৰক। বিশেষকৈ 21 জুনৰ পিছত সঞ্চয় আৰম্ভ কৰিব পাৰিব। FD মিউচুৱেল ফাণ্ডত বা মাটি কিনিলেও আপোনালোকৰ বাবে শুভ হ'ব। সাৱধান হ'ব লাগিব। দ্বিতীয় ৰাহুৰ বিশেষকৈ ঠগৰ পৰা সাৱধান হ'ব লাগিব। কোনোবা ব্যক্তি আপোনালোকক ঠগিব পাৰে, প্ৰবঞ্চনা কৰিব পাৰে। বিশেষকৈ যিকোনো ঠাইত বিনিয়োগ কৰোঁতে বহুত বেছি সাৱধান হ'ব লাগিব। ধাৰ দিলে ধন ঘূৰি নাহিব, মনত ৰাখিব। ধনৰ উপায় হৈছে প্ৰতিদিনে পাৰিলে পোহনীয়া জন্তুক সেউজীয়া ঘাঁহ খুৱাব। বুধবাৰে ভগৱান গণেশক আপোনালোকে আৰাধনা কৰক, ভাল হ'ব। 10 জুনৰ পৰা বিশেষকৈ 7 ঘৰত শনি, বৈবাহিক জীৱনত শনি সাতে বুলি কৈছে। বৈবাহিক জীৱনত জীৱনসংগীৰ লগত দূৰত্বৰ বঢ়াৰ সম্ভাৱনা আছে। দায়িত্ব বোজা আপোনালোকৰ বাঢ়িব। বৈবাহিক জীৱনত সংগী অলপ কঠোৰ হ'ব, গভীৰ বা অসুস্থও হ'ব পাৰে কিছুলোকে। ইগৰ সংঘাত, তৃতীয় ব্যক্তিৰ হস্তক্ষেপে ঘৰখনৰ বা বৈবাহিক জীৱনত সমস্যাৰ সৃষ্টি কৰিব পাৰে। ইগৰ সংঘাত আছে, কিন্তু যি যোৰা এই পৰীক্ষা পাৰ হ'ব সিহঁতৰ সম্পৰ্ক লোহাৰ দৰে মজবুত হ'ব বুলি কৈছে। যেতিয়া আপোনালোকৰ তৰ্কৰ পেচাল হাই কাজিয়া যদি হৈ আছিল সেইখিনি যেতিয়া ঠিক হ'ব, তেতিয়া আপোনালোকৰ যি সম্পৰ্কবোৰ বহুত বেছি ষ্ট্ৰং হৈ পৰিব বুলি কৈছে। উপদেশ হৈছে বৈবাহিক জীৱনত সংগীক সময় দিব। তেওঁলোকৰ বেছি দুখবোৰ আপোনালোকে নিদিব বুলি কৈছে। দুখ নিদিব। কথা পাতি তেওঁলোকক বিশেষকৈ দুখ দিয়া, ভুল দেখি থকা সেইখিনি ক্ষেত্ৰত অলপ ইগনোৰ কৰিব চাব লাগিব। বিশেষকৈ আমি একেলগে আছোঁ এই ভাৱটো তেওঁলোকৰ মনত দিব লাগিব।
সিঁচাব লাগিব বুলি কৈছে। তেতিয়াহে আপোনালোকৰ বৈবাহিক জীৱনটো ভাল হ'ব। কাৰণ আপোনালোকে নিজে ক'ব লাগিব যে আমি গোটেই সমস্যাখিনি সমাধান কৰিব লাগিব, জীৱনটো আগবঢ়াই নিব লাগিব। নিজৰ যদি ল'ৰা ছোৱালী আছে, ল'ৰা ছোৱালীৰ কথা চিন্তা কেনেকৈ কৰিব, তেনেকুৱা ধৰণৰ পজিটিভ যিখিনি আপোনালোকৰ কথা বতৰা আছে সেইখিনি আপোনালোকে আলোচনা কৰক ঘৰখনত। বৈবাহিক জীৱনত জীৱনসংগীৰ লগত ভাল হ'ব, সাহস দিব। অবিবাহিতসকলৰ বাবে বিবাহ দেৰি হোৱাৰ সম্ভাৱনা আছে। এই মাহত বাধা আছে, কিছু সম্বন্ধ আহিব কিন্তু অলপ ভাঙাৰ সম্ভাৱনা আছে কিছু লোকৰ, কিছু ক্ষেত্ৰত। প্ৰেমত গভীৰতা আহিব কিন্তু ৰোমাঞ্চো কমিব বুলি কৈছে। বয়সত ডাঙৰ বা দায়িত্বশীল মানুহৰ লগত কিছু লোকৰ প্ৰেম হ'ব পাৰে। উপদেশ হৈছে প্ৰেম জীৱনত খৰখেদাকৈ বিয়া নকৰিব বা খৰখেদাকৈ প্ৰেমৰ প্ৰস্তাৱ নিদিব। কিছু এই সময়খিনিত 2028 চনৰ আগলৈকে ভালকৈ চাই ল'ব, কিন্তু বিবাহৰ ক্ষেত্ৰত বহুত বেছি সাৱধান হ'ব। প্ৰেমত পৰীক্ষাৰ সময়, সন্দেহ, দূৰত্ব, পৰিয়ালৰ পৰা বাধা, সাৱধান হ'বই লাগিব বুলি কৈছে। অবিবাহিতসকলৰ বাবেও কৈছিলোঁ যে প্ৰেমৰ ক্ষেত্ৰত কিন্তু আপোনালোকৰ প্ৰেমত পৰীক্ষা আছে, সন্দেহ সেইবোৰ দূৰ কৰিব লাগিব, দূৰত্ব আৰু পৰিয়ালৰ পৰা কিছু বাধাৰ সম্ভাৱনা আছে পুৱাই। প্ৰেমৰ ক্ষেত্ৰত উপায় হৈছে প্ৰতি শুক্ৰবাৰে গৌৰী শংকৰক বগা ফুল দিব, ভাল প্ৰতিফলন দেখিব বুলি কৈছে। স্বাস্থ্যৰ ক্ষেত্ৰত সমস্যা আছে। শাৰীৰিক স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে পেটৰ সমস্যাই বিশেষকৈ আজিয়ে নহয়, আপোনালোকক বিশেষকৈ এই জুন মাহটোত অশান্তি দিব পাৰে। এচিডিটিৰ সমস্যা, গেছৰ সমস্যা, স্নায়ু দুৰ্বলতাৰ, চিন্তাৰ কিছু চিন্তা থাকিব। টকা পইচা, ল'ৰা ছোৱালীৰ চিন্তা, বিবাহিত লোকসকলৰ, যুৱক যুৱতীসকলৰ নিজৰ কেৰিয়াৰৰ চিন্তা, কিছু লোকৰ অনিন্দা সমস্যা, টোপনি নহাৰ সমস্যা থাকিব এই মাহত। ছালৰ এলাৰ্জিৰ সম্ভাৱনা আছে। হঠাৎ গাড়ী নচলাব, কাৰোৰ পৰা লৈ পেলাই ধাৰলৈ, অস্ত্ৰোপচাৰৰ যোগ। মানসিক স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে বিশেষকৈ এই জুন মাহটোত কন্যা ৰাশিৰ লোকসকলৰ বাবে কাম আৰু সম্পৰ্কৰ চাপে ডিপ্ৰেশ্যন আনিব পাৰে অলপ। উপায় হৈছে গৰম পানী খাব। 2 নম্বৰতে হৈছে ৰাতি সোনকালে শুব। 3 নম্বৰতে হৈছে হনুমান চালিচা আপোনালোকে পাঠ কৰক এই মাহত। 4 নম্বৰতে হৈছে কলা তিল দান কৰিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত ভাল হ'ব। কি কৈছে? গৰম পানী খাবলৈ কৈছে আপোনালোকক, আৰু ৰাতি কৈছে সোনকালে আপোনালোকে টোপনি যাব, সোনকালে শুবলৈ চেষ্টা কৰক। কাম বন নাথাকিলে মোবাইল চাই পেলাই বহু ৰাতিলৈকে সাৰ পাই নাথাকিব। হনুমান চালিচা পাঠ কৰক বুলি কৈছে এই মাহত। শুনিব, পাঠ কৰক। কলা তিল আপোনালোকে বিশেষকৈ দান কৰিব পাৰে, ভাল হ'ব। পৰিয়ালৰ দৃষ্টিকোণৰ পৰা কৈছে যে পিতৃৰ স্বাস্থ্যৰ চিন্তা থাকিব কিছু লোকৰ, পিতৃৰ লগত দূৰত্বৰ কিছু লোকৰ হোৱাৰ সম্ভাৱনা আছে। মাতৃৰ স্বাস্থ্যৰ ক্ষেত্ৰত মাতৃৰ পৰা সহায় পাব, মাতৃৰ স্বাস্থ্য ভালে থাকিব, কিন্তু মাতৃৰ স্বাস্থ্যৰ ক্ষেত্ৰত তথাপি আপোনালোকে যত্ন লোৱাটো প্ৰয়োজন আছে এই মাহত। গতিকে জুন মাহত কন্যা ৰাশিৰ জাতক জাতিকাসকলক গুৰুত্ব দিব। সৰু ভাই ভনীৰ লগত কাজিয়া হোৱাৰ সম্ভাৱনা আছে। কিছু লোকৰ দায়িত্ব বাঢ়িব বুলি কৈছে। তেওঁলোকৰ ঘৰখনত কিছু অশান্তি এটা পৰিৱেশ হ'ব পাৰে। গতিকে মেৰামতি কাম কৰক, ঘৰখনৰ ইতিবাচক দিশবোৰৰ ক্ষেত্ৰত গুৰুত্ব দিয়ক বুলি কৈছে। এই জুন মাহত বিশেষকৈ কৈছে যে কেৰিয়াৰৰ দৃষ্টিকোণৰ পৰা প্ৰতি বৃহস্পতিবাৰে হালধীয়া কাপোৰ পিন্ধি কামলৈ যাব। গুৰুক হালধীয়া মিঠাই আপোনালোকে দান কৰক। বিবাহ বৈবাহিক জীৱনত প্ৰতি শুক্ৰবাৰে জীৱনসংগী বগা মিঠাই খোৱাক, একেলগে বহি খাদ্য খাব। ইজনে সিজনৰ ঘৰখনৰ ইতিবাচক কথাবোৰ আলোচনা কৰিব, কেনেকৈ সমস্যাবোৰ সমাধান কৰিব, কেনেকৈ আগবাঢ়িব, তেতিয়া বৈবাহিক জীৱনত বহুত বেছি ভাল প্ৰতিফলন দেখিব। শনিৰ পৰা বাচিবলৈ শনিবাৰে কলা তিল, সৰিয়হৰ তেল, কলা কম্বল দান কৰিব পাৰে। শত্ৰুৰ নাশৰ বাবে এই মাহত শত্ৰুৰ নাশৰ বাবে কি কৰিব? প্ৰতিদিনে হনুমান চালিচা পাঠ কৰিব। মংগলবাৰে বুন্দিয়া দান কৰক। বুধ শক্তিশালী কৰিবলৈ হ'লে বুধবাৰে সবুজ মুগ ডাল, বিশেষকৈ ডাল গৰুক আপোনালোকে খুৱাব, আৰু সেউজীয়া ৰং আপোনালোকে ৰাখিব পিন্ধাত। জুন মাহৰ সাৰাংশ হৈছে কামৰ ৰজা, প্ৰেমত প্ৰজা বুলি কৈছে। জুন মাহত কন্যা ৰাশিয়ে কেৰিয়াৰত জিকিব, কিন্তু সম্পৰ্কত হাৰিবলগীয়া হ'ব পাৰে। নিজৰ কৰ্মৰ ক্ষেত্ৰত আগবাঢ়ি যাব পাৰিব, কিন্তু সম্পৰ্কৰ ক্ষেত্ৰত কিছু ক্ষেত্ৰত যে পিছ পৰি থাকিবলগীয়া হ'ব পাৰে। কৰিব লাগিব ধৈৰ্য। এই মাহত পৰিশ্ৰম, নেটৱৰ্কিং আৰু সঞ্চয়ৰ ওপৰত গুৰুত্ব দিব লাগিব। একেবাৰে নকৰিব এই মাহত খৰখেদা নকৰিব, বিবাহৰ সিদ্ধান্ত তৎক্ষণাত নল'ব, খং নকৰিব, ইগ' বেছি নকৰিব। এই জুন মাহত বিশেষকৈ কৈছে যে 15 জুনৰ পিছত আপোনালোকৰ ভাল দিন আৰম্ভ হ'ব। 10 জুনৰ পৰা বিশেষকৈ সম্পৰ্কত ধৈৰ্য ধৰিব, কামত ফ'কাছ দিব, প্ৰেমত মাফ কৰিব বুলি কৈছে। একে সময়তে এই জুন মাহত বিশেষকৈ নিজৰ কথা বতৰা সুৰ ভাল কৰি ৰাখিব লাগিব বুলি কৈছে। জীৱনসংগীৰ লগত দূৰত্ব, ভুল বুজাবুজি, দায়িত্ব বুজা, সংগীৰ অসুস্থ, গভীৰ বা চাকৰিৰ বাবে দূৰলৈ যাবলগীয়া হ'ব পাৰে বুলি কৈছে। গতিকে বৈবাহিক জীৱনত ধ্যান ৰাখিব, ইগ' সংঘাত, তৃতীয় পক্ষ ব্যক্তিৰ হস্তক্ষেপ হ'বলৈ নিদিব, আইনী সমস্যা হ'ব পাৰে। গতিকে কাজিয়া পেচালৰ পৰা দূৰত্ব বজাই ৰাখক।
কিছু লোকৰ বিবাহত বাধা আছে, অলপ দেৰি হ'ব, সম্বন্ধ আহিব কিন্তু ভাঙিব পাৰে, পৰিয়াল বিশেষকৈ মান্তি নহ'ব পাৰে, গতিকে এইখিনি ক্ষেত্ৰতো গুৰুত্ব দিব লাগিব বুলি কৈছে। আপোনালোকৰ সকলোৰে 2026 চনৰ এই জুন মাহটো ভালদৰে পাৰ হওক, কন্যা ৰাশি জাতক জাতিকাসকলৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক, ভাল প্ৰতিফলন দেখিব বুলি কৈছে। সম্পৰ্কৰ উপায় হৈছে প্ৰতি শুক্ৰবাৰে লক্ষ্মী নাৰায়ণক বগা ফুল দিব। আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক, আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ। ধন্যবাদ। ভিডিঅ'টো পাৰিলে আপোনালোকৰ পৰিয়ালবৰ্গ, আত্মীয়বৰ্গলৈ শ্বেয়াৰ কৰি দিব। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়।